আপুনি আৰু কিমান দিন জীয়াই থাকিব? জীয়াই থকা অৱস্থাতে কৰি যাওক এটা কাম, ভিডিঅ' যিমান পাৰি শ্বেয়াৰ কৰক। মৃত্যু সকলোৰে বাবে আছে। কাৰোবাৰ আজি হ'ব, কাৰোবাৰ কালি হ'ব। অৰ্থাৎ কাৰ কেতিয়া মৃত্যু আহে কোনেও নাজানে। গতিকে মৃত্যুৰ আগতে এজন বৃদ্ধা লোকক আল্লাহৰ নামত সহায় কৰক। এবাৰ সম্পূৰ্ণকৈ কথাকেইটা শুনি যাওক। হয়তো আপোনাৰ বাবে বিয়া দিব পাৰিব গাভৰু ছোৱালীজনীক। হয়তো আপোনাৰ সেই সহায়ৰ বাবে আপুনি জন্নতি হ'ব পাৰে। এটা কথা সকলোৱে জানে, আল্লাহ নামত দান দক্ষিণা কৰিলে 1 গুণৰ পৰিৱৰ্তে 7 গুণ দিয়ে। যিজনে আল্লাহক বিশ্বাস কৰে তেওঁ অলপ হ'লেও সহায় কৰি যাব। এই লোকজনলৈ মন কৰক। লোকজন বৃদ্ধ বয়সৰ, বহুদিনৰ পৰা অচল হৈ পৰি আছে। কিছু কিছু হৃদয়বান লোকে সহায় কৰিছে যদিও চিকিৎসাৰ বাবে পৰ্যাপ্ত হোৱা নাই। কেৱল খোৱা বোৱাৰ কাম হৈছে, কাৰণ লোকজনৰ বাহিৰে আন কোনো নাই উপাৰ্জন কৰোতা। নাই এখন নিজা ঘৰ, নাই কোনো মাটি ভেটি। লোকৰ বাৰীত, লোকৰ ঘৰত জীৱন অতিবাহিত কৰিছিল লোকজনে। হঠাৎ পেৰালাইচিছ হৈ পৰি আছে ঘৰত। এতিয়া চিকিৎসাটো দূৰৰে কথা, খোৱা বোৱাৰো নাই টকা পইচা। আজি আপোনালোকে যদি অলপ অলপকৈ সহায় কৰে, অন্তত চিকিৎসা কৰি যদি সুস্থ হৈ উঠিব পাৰে। কাৰণ বৰ্তমান এজনী ছোৱালী গাভৰু হৈ উঠিছে। বিয়া দিবৰ বাবে চিন্তা কৰিব লাগিছে বৃদ্ধগৰাকীয়ে। দবকাৰ ভেলেগুৰিৰ এই বৃদ্ধজনক যোনে যিমান পাৰে সহায় কৰক আৰু এটাকৈ শ্বেয়াৰ কৰি আন 10জনকো দেখিবলৈ সুবিধা কৰি দিয়ক। এইটো ফেয়াৰলেছ হয়। এতিয়া লোকৰ পৰা এটা সহায় বিচাৰিছো আৰু কি কৰিম, এতিয়া লাগে কি কৰিম। এতিয়া কাম কাজটো কৰিব নোৱাৰো। বাওঁ হাতটো আৰু বাওঁ এইটো বডি। তেখেতৰ বহুত দিনৰ পৰা মানে বেমাৰ হৈ আছে, পেৰালাইজ। এইটো বেমাৰত মানে তেখেতে বহুত দিনৰ পৰা ভুগি আছে। আৰু এনেকৈ দুখীয়া মানুহ, মানে নিজৰো বেয়া লাগে দেখি পেলাই। যিমানখিনি পাৰিছোঁ নিজে সহায় কৰিছোঁ। আৰু একচুৱেলি মই যিমানখিনি অকলে সহায় কৰোঁ এইখিনি দি তেখেতৰ নহয়। গতিকে মই যিখিনি কৰোঁ এইখিনি দি তেখেতৰ মেডিচিনো ভালকৈ নাহে। আৰু মোৰো আৰ্থিক অৱস্থা ইমান ভাল নহয়। মই যিমানখিনি পাৰিছোঁ কৰিছোঁ বাৰু। ঘটনা হৈ গ'ল, তেখেত আজি প্ৰায় বছৰৰ ওপৰত হৈ গ'ল ঘৰত পৰি আছে, এক চাইড পেৰালাইজ হৈ গ'ল। তাৰপিছত আপোনাৰ তেখেতৰ মানে পৰিয়ালত ইনকাম কৰা মানুহ তেখেত বাহিৰে আৰু কোনেও নাই। 3টা ছোৱালী, এজনী ছোৱালী গাভৰু হৈ আছে আৰু দুজনী আছে সৰু সৰু। এতিয়া সিহঁতৰ খোৱা খাদ্য বা ট্ৰিটমেণ্টৰ পইচাৰ অভাৱ, কাম কাজৰ মানুহ নাই, ইনকামৰ মানুহ নাই। গতিকে ৰাইজে যদি সহায় কৰে হয়তো তেখেতে ট্ৰিটমেণ্ট কৰি হয়তো ভাল হয়, তেখেতৰ ল'ৰা ছোৱালীখিনি পোহপাল কৰিব পাৰিব। আৰু তিনিগৰাকী ছোৱালী আছে, সেই 3গৰাকী ছোৱালীৰ বিয়া চিয়া দিবলগীয়া আছে। গতিকে এজনীতো গাভৰু হৈ আছে, এতিয়া বিয়াত টাইম হৈ গ'ল। সেইজনীও বৰ্তমানে বিচনাত পৰি আছে বেমাৰত, পইচাৰ অভাৱত ট্ৰিটমেণ্ট কৰিব পৰা নাই। আৰু তেখেতলোকে থাকে বৰ্তমানে যিটো মাটিত আছে সেইটো বেলেগৰ মাটি, হোজাই এজন মালিকৰ মাটি। সেইটো মাটিত তেখেতলোকে থাকে, সিহঁতৰ ঘৰ বিটিও নাই, নিজৰ মাটি বাৰী একো নাই। লোকৰ ঘৰখনো লোকৰ, মাটিটো লোকৰ। এই যিখিনি মাটিত আছে এইখিনি হোজাইৰ মালিকৰ মাটি। তেখেতলোকে ইয়াত থাকে, জগা দিছে দুখীয়া মানুহ হিচাপে, মাটি বাৰী নাই হিচাপে ইয়াতে থাকে। বাগানটো চোৱা চিতা কৰি আছিলে আগতে, এতিয়াতো আৰু চোৱা চিতা কৰিবলগীয়া নাই। বাগানো ইমান হেৰি, আগৰ বাগানো নাই, গছ গছনিও নাই। এই 2-এটা গছ আছে, অলপ চলপ গছ আছে। গতিকে মালিকে যিমানখিনি পাৰিছে সহায় কৰিছে। মালিকে যেতিয়া যিটো পাৰিছে সহায় কৰিছে। গতিকে সেইটো দি সিহঁতৰ গোটেইখিনি খোৱাৰ পৰা লৈ মেডিচিনৰ পৰা আদি কৰি সিহঁতৰ মেকআপ নহয়। গতিকে ৰাইজে যদি সহায় কৰে, যোনে যিমান 10 টকা 20 টকা কৰি, যোনে যিমান পাৰে 50 টকা পাৰে, 100 টকা পাৰে, যাৰ যিমান হেৰি হয় ইমানখিনি সহায় কৰিব সকলোৱে মিলি এইজন মানুহ। কাৰণ এইটো পৰিয়ালটো বহুত দৰিদ্ৰ পৰিয়াল, মানে দুখ লাগি যায়, চকুৰ পানী ওলাই যায় এনেকুৱা অৱস্থা দেখিলে। গতিকে ৰাইজক মোৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ সকলোকে, যদি 1 টকাকে যদি আপোনালোকে সহায় কৰে, 10জনে যদি 1 টকাকে দিয়ে তথাপি 10 টকা হৈ যায়। গতিকে আমি যদি সকলোৱে ভাবোঁ যে 20 টকা 30 টকাকে দি আমি তেখেতক অলপ সহায় কৰিম। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে আপুনি যদি সহায় কৰিব পৰা নাই অন্তত আপুনি শ্বেয়াৰ কৰি দিব, যে বেলেগ আনজনে দেখি পেলাই যে 2 টকা এটা সহায় কৰিব পাৰে।